কেনেকৈ পাতিব লগা হ'ল তাৰ বিষয়ে মই অকণমান ক'বলৈ বিচাৰিছোঁ। এই গোসাঁইখণ্ডত এটা পুখুৰী খান্দিছিল। পুখুৰী খান্দোৰটোত 2-3 ফুটমান তলত এটা মূৰ্তি পোৱা গৈছিল। সেই মূৰ্তিটো আহোম গাঁও অৰ্থাৎ ৰৌমাৰী এই মানুহে মূৰ্তিটো লৈ গৈছিল। তাৰপিছত তেওঁলোকে সেই মানুহসকলে মূৰ্তিটো একো নমনা নোপোৱাৰ কাৰণে বস্তুটো আনি পেলাই আমাৰ বৰচিলাত চম্জাই দিছিল। আৰু বৰচিলা বগোহাটী গোসাঁইঘাটৰ ৰাইজে একগোট হৈ ইয়াক যিহেতুকে অসমীয়া বহাগ মাহটো ৰঙৰ মাহ, ৰঙালী মাহ, সেই বহাগ মাহৰ 25 তাৰিখে গোসাঁই মেলা ওলোৱাৰ ব্যৱস্থা কৰিলে, যিটো নেকি আজিৰ পৰা 50 বছৰ আগৰ পৰাই এইটো অনুষ্ঠান চলি আহি আছে আৰু ভৱিষ্যতে এই অনুষ্ঠানটো চলি থাকিব। এই 3খন গাঁৱে আজিৰ দিনটোত যিটো উলহ মালহেৰে ইয়াক পালন কৰিছে আৰু ভৱিষ্যতে এই পালন কৰি যাব, আমি তাৰ আশা কৰিছোঁ। আমি এইটো গোসাঁই মেলা আমি প্ৰতি বছৰে পালোঁ 25 বহাগত। আমাৰ আজো ককা দিনৰ পৰা এইটো চলি আহিছে। প্ৰতি বছৰে আমাৰ পালা হয় এইটো। আমি গোসাঁইটো আমি বৰচিলাতে ওলাওঁ গোসাঁই মেলা। সকলোকে আমি ভকতক সেৱা শুশ্ৰূষা কৰোঁ।